নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনিয়াৰ চেনেললৈ। আজি আপোনালোকে ভাল খবৰ লাগিছে। টাটা যিটো কোম্পানী, টাটা কোম্পানীৰ ফালৰ পৰা কিন্তু আপোনালোকৰ বাবে প্ৰায় 28,000তকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। চাকৰি পদসমূহ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড চাকৰি হয়। টাটা কোম্পানীৰ চাকৰি যিহেতু সুবিধাজনক হয়, তো চাকৰি আবেদন কৰিব পাৰিব। ইয়াতে কোনো এক্সাম দিব নালাগে, জাষ্ট আপোনালোকৰ এটা কি হ'ব, ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ জৰিয়তে কিন্তু আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে যিসকলে 10 পাছ 12 পাছ কৰি বহি আছে, সিহঁতে আবেদনসমূহ কৰিব পাৰিব। সম্পূৰ্ণ ফ্ৰীত আবেদনসমূহ কৰিব। তো ষ্টেপ বাই ষ্টেপ আপুনি গম পাই যাব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক আমি ভিডিঅ'খন আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে টাটা ষ্টীল ৰিক্ৰুইটমেণ্ট 2025 কাৰণে চাকৰি পদসমূহ মুকলি কৰা হৈছে। ইয়াতে অৰ্গেনাইজেশ্যন নেম দেখা হৈছে টাটা ষ্টীল। তো টাটা কোম্পানীৰ পৰা চাকৰি পদসমূহ মুকলি কৰা হৈছে। ইয়াতে কিন্তু আপোনালোকৰ গোটেইখিনি পোষ্ট ইয়াত লিখা আছে। ইয়াত চাব পাৰিছে প্ৰডাক্ট মেনেজাৰ, এছআৰ মেনেজাৰ অৰ্থাৎ চিনিয়ৰ মেনেজাৰ যিজন থাকে এইজন। তো ইয়াতে দেখা পাইছে অফিচাৰ, ডেপুটি ডাইৰেক্টৰ, এছআৰ একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইঞ্জিনিয়াৰ, টেকনিচিয়ান, একাউণ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, এছিষ্টেণ্ট, আদাৰ ভেকেঞ্চি। তো ইয়াতে কিন্তু ইয়াৰ বাহিৰে কিন্তু আৰু বহুত ভেকেঞ্চি ইয়াত মুকলি কৰা হৈছে। তো ফ্ৰেণ্ডসকল, আপুনি ইয়াতে হৈছে এপ্লাই মই যিটো হয় এইটো অনলাইন যোগে আবেদন কৰিব লাগিব। অফলাইনে আবেদন কৰিব নোৱাৰিব, ইয়াতে অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াতে আপুনি দেখিছে হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট, গোটেই ভাৰতৰ কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো ইয়াতে চেলাৰী যিটো পাব, আপোনালোকৰ চেলাৰীটো দেখা পাইছে গুড চেলাৰী এজ পাৰ টাটা ষ্টীল ৰুল। টাটা ষ্টীলৰ কিন্তু ইয়াতে ভাল এটা এমাউণ্ট আপোনালোকে পাই যাব। তো আপুনি ইয়াতে চাকৰিৰ বাবে আবেদনসমূহ কৰিব পাৰিব। আপুনি যদি ইয়াতে জব ডিস্ক্ৰিপশ্যন চাই দেখা পাইছে এক্ৰছ ইণ্ডিয়া, গোটেই ভাৰতত লোকে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। চাকৰিসমূহ তাতে গোটেই ভাৰতৰ কিন্তু প্ৰযোজ্য হৈ আছে। তো ইয়াত দেখা পাইছে টাটা ষ্টীল ৰিক্ৰুইটমেণ্ট যিটো এজ লিমিট হয়, অৰ্থাৎ আপোনাৰ বয়স কিমান লাগিব, মিনিমাম যিটো বয়স আপোনাৰ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম আপোনালোকৰ 56 বছৰ হ'ব লাগিব। ইয়াতকৈ বেছি হ'লে আপোনালোকে ইয়াতে চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব। এপ্লিকেশ্যন ফিজটো ইয়াতে মই আগতে কৈ দিছোঁ, কোনো টকা নালাগে। ইয়াত দেখা পাইছে নীল দেখুৱাইছে। তো কোনো টকা আপুনি পে' কৰিব নালাগে এপ্লিকেশ্যন কৰোঁতে। তো সম্পূৰ্ণ ফ্ৰীত কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্জ যদি ইয়াতে কেণ্ডিডেট শুড হেভ পাছ 12, 10 ডিপ্ল'মা এনি গ্ৰেজুৱেটেড, যে আপোনালোকে যিসকল 10 পাছ 12 পাছ কৰি বহি আছে সিহঁতে কিন্তু এই চাকৰিসমূহ লাভ কৰিব পাৰিব আবেদন কৰি। ইয়াতে আপোনালোক চিলেকশ্যন প্ৰচেছটো দেখা পাইছে। ইয়াত চাওক ইণ্টাৰভিউ, অনলি কোনো এক্সাম দিব নালাগে, মই আগতে কৈ দিছোঁ আপোনালোকক। ইয়াতে এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকে চাকৰিসমূহ লাভ কৰিব। এতিয়া যদি আপোনালোকে ইম্পৰ্টেণ্ট ডেটসমূহ দেখা পায় চাব খোজে, ইয়াত দেখা পাইছে আপোনালোকৰ ষ্টাৰ্টিং ডেট ফৰ এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তো আবেদন কিন্তু অলৰেডি এতিয়া আৰম্ভ হৈ গৈছে। তো আপোনালোকে আবেদন কৰি ল'ব পাৰিব। সম্পূৰ্ণ যি ইম্পৰ্টেণ্ট লিংক হয় মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব। লগতে মই এই পেজৰ যিটো লিংক হয়, এই পেজৰ লিংক মই দি থৈছোঁ, তাৰ পৰা আপোনালোকে সম্পূৰ্ণ তথ্য তাৰ পৰা নিজে চাব পাৰিব। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটসমূহৰ বিষয়ে আপোনাৰ বন্ধু বান্ধৱীসকলে গম পায়। তো লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।